বহুতে কয় যে তেওঁলোকে এটা চমৎকাৰ অনুভৱ কৰে জীৱনত। সেই জাগ্ৰত মন্দিৰটোত গ'লে মনোবাঞ্ছা সকলো পূৰণ হয়। সঁচাকৈ তেনেধৰণে মন্দিৰ জাগ্ৰত হৈ থাকেনে? মানে চমৎকাৰ সঁচাকৈ হয়নে? যে এটা বস্তু জানেনে, ভগৱান শ্ৰীকৃষ্ণই বহুতকে দেখা দিছে, মীৰাক কিয় দেখা দিছে? নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি পুনৰবাৰ সিদ্ধাৰ্থ দত্ত ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ। আপুনি কথাৰ প্ৰতি জয় শ্ৰীকৃষ্ণ বুলি কৈ থাকে, কিন্তু কেতিয়াবা প্ৰশ্ন আহে যে এই পৃথিৱীখনত যিবোৰ হৈ আছে, বা আমি সাধাৰণতে যাক একদম নিৰাকাৰ পৰম ব্ৰহ্ম বুলি কওঁ, বা কোনোবাই মূৰ্তিকো বিশ্বাস কৰে, কিন্তু অভাৰঅলটো চাব গ'লে গোটেই ভগৱানৰ অস্তিত্বৰ কথাখিনি আহি যায়। ভগৱানক আমি বিশ্বাস কৰি আছোঁ, ভগৱানে আমাক জীয়াই ৰাখিছে বুলি আমি ভাবি আছোঁ। আৰু স্বাভাৱিকতে বহু ঘটনা পৰিঘটনাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে অকস্মাতে আমাৰ ক্ষেত্ৰত বেয়াৰ পৰা ভাললৈ আহি যায়, বা ভালৰ পৰা বেয়ালৈ হৈ যায়। তেনেধৰণৰ ঘটনা পৰিঘটনাবোৰ খুব আমি দেখি থাকোঁ, মানুহৰ মাজত হৈ থাকে। আমি কিন্তু ভগৱানক বিশ্বাস কৰি আছোঁ, যি বেয়া ঘটনাই হওক বা ভাল ঘটনাই হওক। এই ভগৱান বুলি আমি কৈহে থাকোঁ, কিন্তু সঁচাকৈ ভগৱানৰ অস্তিত্বক লৈ আপুনি কিমান বিশ্বাসী বাৰু? আপুনি জয় শ্ৰীকৃষ্ণ কৈ থাকে, ভগৱান সঁচাকৈ বাৰু আছেনে এই বিশ্ব ব্ৰহ্মাণ্ডত? প্ৰথম কথা হ'ল, আজিৰ পৰা 12 বছৰ আগত মই ভগৱানক একেবাৰে বিশ্বাস কৰা নাছিলোঁ। মানে মোক আমাৰ ঘৰখন মিডল ক্লাছ ফেমিলিৰ মাহঁতে সদায় প্ৰাৰ্থনা কৰা শিকাইছিল, মৃত্যুত নিস্পৃহ যিটো, মই মানে হাঁহি হাঁহি প্ৰাৰ্থনা কৰিছিলোঁ, বুজিছে। পিছত যেতিয়া মই ভগৱত গীতাখন মোৰ যেতিয়া এডিকশ্যনৰ পিছত যেতিয়া ভগৱত গীতাখন হাতত ল'লোঁ, ভগৱান বস্তুটো কি জানে? ফিল কৰা বস্তু। ভগৱান বস্তুটো ক'ত থাকে জানে? আত্মাত থাকে, মানুহৰ আত্মাত থাকে। এইটো এটা ফিল, পুৰা কমপ্লিটলি ফিলিংছ, নিজৰ ফিলিংছ। আৰু এই ফিলিংছটো ক'ৰ পৰা আহে জানেনে? আপোনাৰ আহিব এই ফিলিংছটো নিষ্কামা কৰ্মাৰ পৰা। নিষ্কামা কৰ্মা, যোনটো কৰ্ময়োগ বুলি কৈছে ভগৱানে, যে ভগৱান শ্ৰীকৃষ্ণ কৈছে যে কৰ্ময়োগটো মানুহে চবতকৈ ডাঙৰ যোগ, কৰ্ময়োগটো নিজৰ কৰ্ম। ছাপ'জ আপুনি এজন সাংবাদিক, এজন এংকাৰ, এটা ৰেপুটেড চেনেলৰ, তাত আপোনাৰ যদি আপুনি ভগৱান তাতেই পাব। ক'ত পাব জানেনে? আপোনাৰ কৰ্মটোত। আপোনাৰ কৰ্মত যদি আপুনি ভগৱান বিচাৰি পাইছে নহয়, ইউ কেন ফিল ইট ফ্ৰম ইয়ৰ চ'ল। আপুনি তেতিয়া চ'লৰ পৰা এই বস্তুটো মই লাহে লাহে মই দেখিলোঁ যেতিয়া মই এইবিলাক পঢ়া আৰম্ভ কৰিলোঁ, ভগৱত গীতাখন পুৰাণ পঢ়া আৰম্ভ কৰিলোঁ, মই দেখিলোঁ একচুৱেলি হোৱাট ইজ দ্য মিনিং অফ গড। গড মিনছ গুড অৰ্ডাৰলি ডাইৰেকশ্যন। গুড অৰ্ডাৰলি ডাইৰেকশ্যন। ভগৱানক পাবৰ কাৰণে আপুনি যে গুড অৰ্ডাৰলি ডাইৰেকশ্যনত চলিছে, সেই মানুহজনে ভগৱান ফিল কৰিব পাৰে। আই কেন ফিল ডেট। মানে লৰ্ড কৃষ্ণ মোৰ কাষত বহি আছে আৰু কৈছে যে মই যেনেকৈ কৰিছোঁ তই সেনেকৈ কৰ। তাৰমানে একচুৱেলি যেতিয়াৰ পৰা মই মোৰ লাইফটো, মোৰ গোটেই জীৱনটো, মোৰ কৰ্মটো, মোৰ চব আশা আকাংক্ষা গোটেইখিনি ভগৱানক অৰ্পণ কৰি দিছোঁ, সিদিনাৰ পৰাহে মই ভগৱান ফিল কৰিব পাৰিছোঁ। বহুতে কয়, এতিয়া আপোনাৰ ক্ষেত্ৰত আপুনি তেনেধৰণে ফিল কৰিছে ভগৱানক, কিন্তু বহুতে কয় যে তেওঁলোকে এটা চমৎকাৰ অনুভৱ কৰে জীৱনত। তেওঁলোকে যেন ক'ৰবাত মানে এনেকুৱা ধৰণৰ ফিল কৰে যে ভগৱান, যেনেকৈ আমি কথাটো কৈছোঁ, ক'ৰবাত মন্দিৰ এটাত, জাগ্ৰত মন্দিৰ বুলি যে আমি কওঁ, সেই জাগ্ৰত মন্দিৰটোত গ'লে মনোবাঞ্ছা সকলো পূৰণ হয়। সেই কথাবোৰৰ ক্ষেত্ৰত মই সুধিছোঁ, মানে সঁচাকৈ তেনেধৰণে মন্দিৰ জাগ্ৰত হৈ থাকেনে? এই দেৱ দেৱীবোৰ সঁচাকৈ এনেধৰণে আছেনে যেনেধৰণে আমি বিশ্বাস কৰোঁ, যেনেধৰণে আমি পূজা কৰোঁ? মানে চমৎকাৰ সঁচাকৈ হয়নে যে মন্দিৰত? এতিয়া শেহতীয়াকৈ আপাৰ আচামৰ এটা মন্দিৰক লৈ পেলাই তেনেধৰণৰ বহুখিনি কথাৰ সূত্ৰপাত হৈছিল। মই একো কাৰো নাম ক'ব বিচৰা নাই, কিন্তু সঁচাকৈ সেই চমৎকাৰবোৰ হয়নে? চমৎকাৰ কথাই মই জানিব। চমৎকাৰ সেইটো হ'ল মানুহৰ বিশ্বাস। সেইটো একো চমৎকাৰ নহয়, সেইটো মানুহৰ বিশ্বাস। আজি আপোনাৰ লগত কি চমৎকাৰ হোৱা নাই কওকচোন? আপোনাৰ লগত কি বেয়া হৈছে, কিমান ভাল হৈছে? আমি সদায় কি চাওঁ জানে? যোনটো নাপাওঁ সেইটো চাওঁ, যোনটো পাইছোঁ কিন্তু আমি কোনোদিনে চোৱা নাই। মোৰ লগততো সদায় মেৰিকেল হয়, সদায় চমৎকাৰ হয়। সঁচা কথা কৈছোঁ, একদম সদায়। ইচ এণ্ড এভৰি ডে আই গেট দিছ মেৰিকেল ইন মাই লাইফ। মইতো ভাবোঁ যে এতিয়া সেই মন্দিৰটোত, এতিয়া যে মানুহে কয় যে এই আপোনাৰ মানে মূৰ্তি পূজা কৰিব লাগে নে নালাগে এনেকুৱা। এতিয়া একচুৱেলি আমাৰ কিমান ভুল থিংকিং। সনাতন ধৰ্মত কি কৈছে জানেনে? মই কওঁ আপোনাক, যোনে পঢ়িছে সি পাব যে আমি মূৰ্তি পূজা কিয় কৰোঁ জানেনে? সেই আস্থাটো আৰু বেছি বৃদ্ধি হয়। মূৰ্তিটোক যেতিয়া লৈ পিনে আমি যেতিয়া পূজা কৰিম নহয়, সেই যে ভগৱানৰ ওপৰত আৰু এটা আস্থাটো বেছি মানে দমদাৰ হয়।
মানে আস্থাটো যে মূৰ্তিটো আছে যেনেকৈ আমি সৰস্বতী পূজাত সৰস্বতী মূৰ্তিটো লওঁ কিয় আস্থাটো বেছি বৃদ্ধি কৰে সেই মূৰ্তিটো একো নাই সেইটোতো মূৰ্তিটোতো এই আৰু বনোৱা বস্তু হয় ন কিন্তু সেইটো আস্থাটো মানে আমাৰ আত্মাত জন্মৰ কাৰণে সেইকাৰণে আমি সেই মূৰ্তিটো আগত থাকি পূজা কৰোঁ আৰু এটা কথা কওঁ হা আমাৰ আত্মাবিলাক নহয় আমাৰ আত্মাটো কলংকিত হৈ যায় মানে আপোনাৰ যেনেকৈ এই চাৰ্টটো আপুনি বহুত দিন পিন্ধি থাকিলে এইটো লেতেৰা হ'বনে লেতেৰা হ'লে আপুনি ধুব না নাই ধুব না তো বেলেগ বেলেগ মাৰ্ক থাকে কিন্তু আমাৰ ধুলে আপুনি এইটো পানীৰে চাফা কৰিব লাগিব হয়তো আপুনি লণ্ড্ৰিটো দিব পাৰিব ঘৰত ৱাশ্বিং মেচিনতো দিব পাৰিব নহ'লে আপুনি এইটো আপুনি কোনোবা মানুহ তাত দিও চাফা কৰিব পাৰিব ন আপুনি কেনেকৈ কৰে সেইটো আপোনাৰ কথা ন কিন্তু আপোনাৰ উদ্দেশ্য এটাই যে চাৰ্টটো চাফা হ'ব লাগে সেইকাৰণে আমাৰ আত্মাৰ শুদ্ধিকৰণৰ কাৰণে কিছুমানে মন্দিৰত যায় কিছুমানে বেলেগ কিবা কৰ্ম কৰি কৰে কিছুমানে জ্ঞান যোগৰে ভগৱানক প্ৰাপ্তি কৰে কিন্তু আল্টিমেট উদ্দেশ্য এটাই ভগৱানক প্ৰাপ্তি কৰাটো ভগৱানৰ ওচৰ চপাটো সেইটোহে আছে আল্টিমেট মানুহৰ উদ্দেশ্য আৰু সেই উদ্দেশ্যত লৈয়ে আমি জীয়াই থাকোঁ একচুৱেলি আপুনি ক'ব বিচাৰে যে প্ৰকৃত অৰ্থত কোনো চমৎকাৰ নাই কিন্তু আমাৰ সেই ধ্যান ধাৰণা মানে প্ৰতিদিনেই আমি নিজৰ ভিতৰত কিছুমান চমৎকাৰ উপলব্ধি কৰি থাকিব পাৰোঁ কিন্তু মানে আচলতে সঁচাকৈ আপুনি কয় নেকি যে চমৎকাৰ আচলতেই নাই মানে ভগৱান আচলতেই তেনেধৰণে নাই যেনেধৰণে আমি ভাবোঁ আমি ভবাৰ বিশ্বাস কৰা ভগৱানজন নাই এই পৃথিৱীত এজন সৃষ্টিকৰ্তাটো আছে সেইটোতো একদম সত্য কথা কিন্তু কথাটো এইটো কৈছে ভগৱানে আপোনাক এটা সুন্দৰ শৰীৰ দিছে আপোনাক আত্মাটো দিছে ইয়াতে ভগৱান ইয়াতে বাস কৰেতো এই আত্মাত বাস কৰে আৰু আমাক 5টা ইন্দ্ৰিয় দিছে আপুনি যদি চাই ভগৱানক প্ৰাপ্তিৰ কাৰণে 3টা যোগ আছে বুজিছেনে 3টা যোগা আছে মই কওঁ যোগা বুজিছে আপোনালোকে যোগা মানে কি বুজি পায় কওকচোন যোগা মানে যোগ সাধনা যিখিনি আমি সাধাৰণতে দেখা পাই থাকোঁ মানে যোগা মানে আপোনাৰ এই শাৰীৰিক যোনটো কৰে সেইটোৱে বুলি মানে সেইটো যোগা খালি সেইটো এটা যোগাৰ পাৰ্ট মই কওঁ যোগা মানে কি কওঁ আজি যোগা মানে হৈছে আমাৰ যিটো ভৌতিক জীৱন যোনটো ভৌতিক জীৱন ন মানুহে যোনটো ভৌতিক জীৱনত জীয়াই থাকে সেই ভৌতিক জীৱনটো ভগৱানৰ লগত মিলনটোৱে আচল যোগা সেই ভগৱানজনক আমি কেনেধৰণে কল্পনা কৰিম এতিয়া চাওক আপুনি মই 3টা যোগ কৈ আছোঁ আপোনাক ভগৱান শ্ৰীকৃষ্ণই 3টা যোগৰ কথা কৈছে বুজিছে নাই এটা হ'ল কৰ্মযোগ চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট বুলি কৈছে কৰ্মযোগ কৰ্মযোগৰ থ্ৰুৰে আপুনি কিন্তু কৰ্মযোগটো টান বুজিছে নাই কৰ্মযোগত কি আছে নহয় কৰ্মযোগটোৱে আমাক কৰিব লাগিব মানে আমি কাম কৰিব লাগিব আপোনাৰ শৰীৰটো কিয় দিছে ভগৱানে কাম কৰিব লাগিব আপুনি কৰ্মযোগ নকৰি খালি জ্ঞান যোগত থাকিলে নহ'ব নহয় হা মূল কৰ্মযোগ কৰ্মযোগটো মূল তাৰপাছত কি যোগ আছে জ্ঞান যোগ আছে জ্ঞান আমি অন্বেষণ কৰিব লাগিব পঢ়িব লাগিব আমি ভক্তি যোগ আছে ভক্তি আমি মানে ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব 3টা যোগ আছে মই কৈছোঁ কৰ্মযোগ জ্ঞান যোগ আৰু ভক্তি যোগ বুজিছে এতিয়া ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিল যে মোৰো প্ৰশ্ন আহিছিল ন পিছত মই ভগৱানক সুধি মই ক'ত পালোঁ ভগৱত গীতাত পালোঁ ন যে মইতো জ্ঞান যোগতো থাকিব পাৰোঁ হা ভক্তি যোগতো যাব পাৰোঁ কিয় কৰ্মযোগ কৰিব লাগে হা তেতিয়া ভগৱত গীতাত লৈছে প্ৰত্যেকটা মানুহ নিজৰ কৰ্ম কৰিবই লাগিব মানে সি নিজৰ ইচ্ছামতেও কৰিব লাগিব অনিচ্ছা পৰ্যন্ত কৰ্ম কৰিব লাগিব আপুনি যে উশাহ লৈ আছে সেইটো এটা কৰ্ম নহয় নেকি হা আপুনি মই যে কথা কৈ আছোঁ এইটো এটা কৰ্ম নহয় নেকি এইটোতো কৰ্মযোগত পৰে কিন্তু মই কি কথা ক'ম ভাল কথা ক'ম নে বেয়া কথা ক'ম মই কি চাম মোৰ চকুৰে ভালটো চাম নে বেয়াটো চাম সেইটোহে মোৰ ওপৰত নিৰ্ভৰ কৰিব মই কি কথা শুনিম ভাল কথা শুনিম নে বেয়া কথা শুনিম মই কি ফিল কৰিম ভাল ফিল কৰিম নে বেয়া ফিল কৰিম সেইটো মোৰ ওপৰত 5টা চেন্সেছৰ ওপৰত কথা কৈছে ইন্দ্ৰিয়ৰ ওপৰত কথা কৈছে যে যি মানুহে নিজৰ ইন্দ্ৰিয়টো নিয়ন্ত্ৰণ কৰি কৰ্মযোগটো কৰিব পাৰিছে সেই মানুহে মোক প্ৰাপ্তি কৰিব পাৰিবই ভগৱান পাব 100% পাব মই কৈছোঁ কিন্তু নিজৰ ইন্দ্ৰিয়ৰ ওপৰত তাৰ নিয়ন্ত্ৰণ থাকিব লাগিব নিজৰ ইন্দ্ৰিয়ৰ প্ৰতি তাৰমানে মই যিটো চাম ভালটোৱে চাম মই যিটো শুনিম ভালটোৱে শুনিম হা তো এই বস্তুখিনি ভগৱানে আমাকতো চবকে দিছে 2টা চকু দিয়া নাই জানো তাৰপাছত প্ৰাপ্তি কেনেকুৱা হয় তাৰপাছত যিজন ভগৱানক পায় সেই ভগৱানজন কেনেকুৱা হয় মানে মোৰ কথাটো হ'ল চাওক মই এনেকৈ ফিল কৰোঁ মই নাজানো বেলেগৰ কথা মই প্ৰত্যেক দিনাই মই হেপিনেছ ফিল কৰি আছোঁ
যিমানে দিন যাই আছে হেপিনেছ ফিল কৰিব আৰম্ভ কৰিছোঁ তাৰমানে আৰু প্ৰত্যেক দিনাই মোৰ এই জ্ঞান য়োগটো যোনটো জ্ঞান য়োগ ন জ্ঞান য়োগ মানে কি জ্ঞান য়োগ মানে আপুনি বহুত কিতাপ চিতাপ পঢ়াটো জ্ঞান য়োগ নহয়তো এইটো ভুল ধাৰণা জ্ঞান য়োগটো হৈছে আপোনাৰ আত্মাৰ তৃপ্তি আপোনাৰ আত্মাৰ হু আই এম মই কোন হয় আপুনি যদি বুজি পাইছে হু আই এম মই কোন প্ৰাঞ্জল হাজৰিকা কোন হয় যিদিনাই আপুনি সেই প্ৰশ্নটোৰ উত্তৰ পাব সিদিনাই আপুনি জ্ঞান য়োগী হৈ গৈছে বুজিছে এতিয়া হু আই এম মই কোন হয় সিদ্ধাৰ্থ প্ৰতিম মোৰ কিহৰ ভয় মই সুধোতো মোৰ কিহৰ ভয় মৰাৰ ভয় মানুহৰ আটাইতকৈ মৰাৰ ভয় কিন্তু মই এইটো জানোনে যে মোৰ এইটো শৰীৰটো টেম্পৰাৰী মোৰ আত্মাটোহে পাৰ্মানেণ্ট এই আত্মাটো পাৰ্মানেণ্ট এই শৰীৰটো সিদ্ধাৰ্থ প্ৰতিম দত্ত এই জাষ্ট লাইক দিছ চাৰ্টটো বেয়া হৈ যাব পেলাই দিম মানে আত্মাটো পাৰ্মানেণ্ট বুলি যদি আপুনি ভাবে তেনেহ'লে মই এটা কথা সুধিব পাৰোঁ নেকি আপোনাক যে মানে পুনৰ জন্ম আছে 100% পৰৱৰ্তী জন্ম আছে মানুহে স্বৰ্গত যায় নৰকত যায় সেইবোৰ আছে 28টাটো নৰকেই আছে মই কৈছোঁ 28খন নৰক আছে আপোনাক মই কৈছোঁ কিন্তু আজিকালিতো মানুহে সেইটোৱে বিশ্বাস কৰি লয় পৃথিৱীয়ে নৰক এই পৃথিৱীয়ে স্বৰ্গ নহয় তাৰ বাহিৰেও আপুনি বেলেগ স্বৰ্গৰ কথা বা বেলেগ নৰকৰ কথা কয় নেকি আছে মই কৈ আছোঁ আজি যে মই এটা চিম্পল এক্সাম্পলেৰে আপোনাক বুজাব কৈছোঁ এটা ল'ৰাই বহি আছে আৰু বাকীবিলাক ল'ৰাই নদী মানে পুখুৰী এটাত সাঁতুৰি আছে শ্ৰীকৃষ্ণ আৰু অৰ্জুনে সিপিনেৰে গ'ল যোৱাতে সেই ল'ৰাটোৱে কান্দি আছিল তেতিয়া অৰ্জুনে ক'লে প্ৰভু এই ল'ৰাটো কান্দি আছে কিয় কান্দি আছে কৈছে তাত দুখন হাত নাই সেইকাৰণে সি কান্দি আছে বাকীবিলাকে যে চুইমিং কৰি আছে সেইকাৰণে কৈছে প্ৰভু ইয়াক হাত দুখন দি দিয়ক না এই কান্দাটো বন্ধ কৰক কৈছে নহয় ইয়াৰ সেই পূৰ্ব জনমৰ কিবা পাপৰ কাৰণে আজি হাত দুখন নাই কৈছে নহয় প্ৰভু দি দিয়ক না এইটো ৰিকুৱেষ্ট তাক হাত দুখন দি দিলে দি দিয়াৰ পিছত 1 বছৰ পিছত আকৌ কৃষ্ণ আৰু অৰ্জুনে সেই ৰাস্তাৰে গ'ল সি হাত দুখন পোৱাৰ পিছততো বেয়া ফূৰ্তি আৰু তাৰ সাংঘাতিক ফূৰ্তি সি কি কৰিছে সেই ল'ৰা ছোৱালীখিনিয়ে খেলি আছিল মানে সাঁতুৰি আছিল তেতিয়া দেখিছে অৰ্জুনে কৈছে ই কি কৰি আছেচোন ই হাতেৰে বেলেগক সেই নদীটোত ডুবাই দিব গৈছে পুখুৰীটোত ডুবাই মাৰিব খুজিছে মাৰিব খুজিছে তেতিয়া কৃষ্ণই কৈছে যে পূৰ্ব জনমৰ তোৰ যিখিনি কৰ্ম সকলোতো সম্পন্ন নহ'ল তাৰে যিখিনি ৰৈ যায় এই জনমত সি পাব বুজিছে নাই আজি সেইকাৰণে মই কওঁ প্ৰত্যেকটা ল'ৰা যে এই জন্মত ভাল কাম কৰাৰ চেষ্টা কৰা মই সেইকাৰণে যেন মোৰ ভৱিষ্যতে একো মানে ডিফিকাল্টিজ নাহে কাৰণ মোৰ এই আত্মাটোত আৰু নতুন শৰীৰ লৈ ল'ব সেইবোৰতো বাৰু ভগৱানৰ কথা ভগৱানক বাৰু কোনেও চুব নোৱাৰে কিন্তু সেইবোৰতো বিজ্ঞানে আজিলৈকে আৱিষ্কাৰো কৰিব পৰা নাই বিজ্ঞানে ৰ'বকচোন আপোনালোকে যে ক'লে বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা নাই নহয় আপুনি যে সুধিলে বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা নাই আমাৰ সনাতন ধৰ্মৰ কোনখিনি বস্তু চাইণ্টিফিক নহয় আপুনি মোক এইটো বস্তু বুজাই দিয়কচোন সনাতন ধৰ্মৰ ইটছ এণ্ড এভৰি বস্তু চাইণ্টিফিক আমাৰ সনাতন ধৰ্মত কৈছিল যে পৃথিৱীখন গোলাকাৰ কৈছিলে সেইটোতো প্ৰুভ হৈ গ'ল পৃথিৱীখন গোলাকাৰ বুলি সেইটোতো বহুতে কৈছিল যে এইটো চেপ্টা হয় অমুক হয় কিন্তু সেইবিলাকতো প্ৰুফ হৈ গ'ল আমাৰ যিবিলাক অস্ত্ৰ আছে অগ্নিবাণৰ পৰা ব্ৰহ্মঅস্ত্ৰৰ পৰা ব্ৰহ্মঅস্ত্ৰৰ নামত মিছাইলো বনায় এতিয়া সেইবিলাকতো আমাৰ যে আমি যে এই ৰামায়ণত পাইছিলোঁ যে কি কয় এই প্লেইন মানে কি ৰথ লৈ আহে উৰণীয়া ৰথ লৈ পিনে ৰাৱণে সীতাক জনাইছিল এতিয়া উৰণীয়া ৰথটো কি আপুনি কওকচোন তে আমাৰ ইমান পুৰণা বস্তু এতিয়াতো চব বস্তু আছে মানে নিউক্লিয়াৰ ৱেপনবিলাক কি হয় আগতেতো সেইবিলাক নিউক্লিয়াৰ ৱেপন আছিল কিন্তু ক'ৰবাত কিবা এটা যেন আধৰুৱা হৈ আছে মোৰ এনেকুৱা ভাৱ হয় যে চব আছে আমাৰ সনাতন ধৰ্মত আপুনি সনাতন ধৰ্মৰ কথা কৈছে সেইবোৰ গোটেইখিনি চাইণ্টিফিকেই হয় কিন্তু ক'ৰবাত যেন কিবা এটা আধৰুৱা হৈ আছে আমি সেই চাইণ্টিফিক ইমানখিনি আমাৰ সমল আছে ইমানখিনি আমাৰ শক্তি আছে গোটেই সনাতন ধৰ্মৰ মানুহখিনি তাৰ পাছতো আমি ক'ৰবাত আধৰুৱা ক'ৰবাত তেতিয়াও আমি সেই ভগৱানৰ প্ৰতি দুদুল্যমান স্থিতি সেইটো হ'ল জ্ঞানৰ অভাৱ মই আপোনাক কৈছোঁ জ্ঞানৰ অভাৱ যেতিয়ালৈকে থাকিব আমাৰ গোটেইখিনি বস্তু আধৰুৱা হৈ থাকিব আজি আপোনাক মই এটা কওঁ আজি আমি বহুত সনাতন ধৰ্ম বহুত পিছ পৰি আছোঁ দুখ লাগে কি জানে আমাৰো 5 বক্কা নামাজ যেনেকৈ ইছলামবিলাকে পঢ়ে আপুনি জানেনে আমি 5টা যজ্ঞ কৰিব লাগে আপুনি ৰাতিপুৱা উঠিয়ে 24 ঘণ্টাত 5টা যজ্ঞ কৰিব লাগে এতিয়া আপুনি সুধিব কি ডক্টৰ আপুনি 5টা যজ্ঞৰ কথা কৈ দিছে কৰিব লাগে কি যজ্ঞ কৰিব লাগে আপুনি ৰাতিপুৱা শুই উঠাৰ লগে লগে ধূপ বা চাকি এটা জ্বলাই ব্ৰহ্ম যজ্ঞ কৰিব লাগে ব্ৰহ্ম দেৱতাৰ নামত কাৰণ ব্ৰহ্ম এই সৃষ্টিকৰ্তা ছেকেণ্ড যজ্ঞটো কৰিব লাগে
আপুনি উঠিয়ে গা পা ধুই মা দেউতাক সেৱা কৰিব লাগে, পিতৃ মাতৃ যজ্ঞ। 3 নম্বৰ যজ্ঞটো কৰিব লাগে যে আপুনি আপোনাৰ ভঁৰালত বা আপোনাৰ কিবা আছে যদি মানে এই যিবিলাক কুকুৰ মেকুৰী এইবিলাকক খাব দিব লাগে। আগতে যে ধান চান লৈ পিনে চিটাই দিছিল, দেখিছিলনে? সেইটো এটা যজ্ঞ, সেইটো হ'ল এই পশু পক্ষী যজ্ঞ, বুজিছে নাই? তাৰপিছত আপুনি আপোনাৰ ঘৰত অহা মানুহক আপুনি থকাৰ পিছতো ঘৰৰ মানুহক মিছা কথা ক'ব দিয়ে, সেইটো ভুল। আপুনি কেতিয়াও মিছা কথা ক'ব নোৱাৰে, সত্য কথা ক'ব লাগিব, সেইটো এটা যজ্ঞ। আৰু এটা যজ্ঞ হ'ল আপুনি যদি দিনত আপোনাৰ ঘৰত কোনোবা আহে তেওঁক এগিলাচ হ'লেও, আপোনাৰ সমৰ্থ নাই যদিও তথাপি এগিলাচ পানীটো খুৱাব পাৰিব, এগিলাচ পানী খুৱাব লাগে। এই 5টা যজ্ঞ, এইটোক কয় আমাৰ 5টা যজ্ঞ যদি আমি কৰোঁ তেতিয়াহ'লে আমি ভগৱানক প্ৰাপ্তি কৰিব পাৰোঁ। আজিকালি মানুহৰ ইমান সময় নাই, ইমান বিজি, মই কথাটো কৈছোঁ। মানুহৰ টকা পইচাৰো আজিকালি যিমানে ছেভিংছ কৰিবলৈ চেষ্টা কৰি থাকে, যিমান পাৰি নিজৰ সম্পত্তি বঢ়াবলৈ চেষ্টা কৰি থাকে, এইবোৰ কৰি থাকিবলৈ মানুহৰ সামৰ্থ্যও আছে যদিও মানুহে ইচ্ছাই নকৰেচোন। কিয় এই 5টা যজ্ঞ কৰাতে আপোনাৰ কি প্ৰব্লেম, কিহত সময় লাগিল কওকচোন? মই ৰাতিপুৱা উঠি মই যদি ব্ৰহ্মাৰ নামত একবাৰ চাকি জ্বলাই দিছোঁ বা এটা ধূপ দিছোঁ, এইটো মই কিয় কৰিব নোৱাৰোঁ? মোৰ তাতে পইচাৰ ক'ত খৰচ হ'ল, কথাটো কৈছোঁ। বা অতিথিক আপ্যায়ন কৰাটো, বা অতিথি আহিলে এগিলাচ পানী খুৱাব নোৱাৰোঁ নেকি? কথাটো কৈছোঁ, আপুনি পানী খোৱাৰ কথা কৈছে, অতিথি আহিলেতো আপুনি পানী গিলাচ খুৱাই পঠিয়াব নোৱাৰে। নাই, যদি উদাহৰণটো মোৰ যিটো সামৰ্থ্য, যদি মোৰ সামৰ্থ্য আছে মই ধুনীয়াকৈ ভাত পানী খুৱাই পঠাম। যদি মই ভিখাৰী, মই একো খুৱাব নোৱাৰোঁ, এগিলাচ পানীটো খুৱাব পাৰোঁ, সেইটোতো কৰিব পাৰোঁ। চ' মই এইবিলাক বস্তু কৈছোঁ, কোনটো এই 5টা যজ্ঞ যোনটো আছে আমাৰ সনাতন ধৰ্মত, কোনটো যজ্ঞ কৰিব নোৱাৰে মানুহে? গোটেইখিনিতো কৰিব পাৰে, কিন্তু আমি নকৰোঁ। পিতৃ মাতৃক কিয় সেৱা কৰিব নোৱাৰোঁ? আমি পিতৃ মাতৃক সেৱা লৈ আশীৰ্বাদ ল'ব নোৱাৰোঁ ৰাতিপুৱা যে মা দেউতা তোমালোকৰ কাৰণে আমি এই পৃথিৱীখন পাইছোঁ? ভাবকচোন, কিয় নোৱাৰোঁ? মোবাইলটো চাই 2টা বজাত শুব, 3টা বজাত মোবাইলটো চাব, মোবাইলটো চাই পিনে কিন্তু আমি তেতিয়াহ'লে তাৰপিছত তেওঁলোকৰ নাই ডিচিপ্লিন লাইফে নাই। আমাৰ শুনক, সনাতন ধৰ্মত সদায় ডিচিপ্লিন লাইফৰ কথা কৈছে। সনাতন ধৰ্মত কৈছে তুমি এটা ডিচিপ্লিন লাইফ জীয়াই ধুনীয়াকৈ লাইফটো উপভোগ কৰা। মই কি তাৰমানে সিদ্ধাৰ্থ প্ৰতিম দত্তই ডিচিপ্লিন লাইফ জীয়াই পৃথিৱীখন এনজয় কৰা নাই, নিজৰ জীৱনটো এনজয় কৰা কৰিছোঁ ন। এই জীৱনটো মোক সাংঘাতিক ধুনীয়া জীৱন লাগে। প্ৰত্যেকটা টাইমত এনেকৈ ভাবোঁ যে ভগৱান শ্ৰীকৃষ্ণই মোক এনি টাইম সহায় কৰে, এনি টাইম সহায় কৰে, কৈছোঁ ন। আৰু এটা কথা কওঁ, যোনে ৰামতকৈও ৰামৰ নামটো চবতকৈ ডাঙৰ। আপোনাক আজি মই ক'লোঁ দেই, এই কথাটো ক'লে আকৌ বহুতে ক'লে কি ৰামতকৈ ৰামৰ নামটো ডাঙৰ বুলি কৈছে। কি জানে, মই এটা সৰু আপোনাক একদম এই কৰিলোঁ যে কৈছে ঈশ্বৰৰ ভক্তটো ঈশ্বৰৰ কাৰণে বিৰাট ডাঙৰ, জানে নাই? কিয় কৈছোঁ? বশিষ্ঠ ঋষিমুনি বশিষ্ঠ যেতিয়া আহিল ৰামৰ তাত, তেতিয়া সেই আমাৰ হনুমানে মানে বশিষ্ঠ ঋষিক বেছি পাত্তা দিয়া নাই, বুজিছে? বশিষ্ঠ ঋষি খং উঠি গ'ল আৰু ৰামৰ গুৰু ৰামক ক'লে যে ইয়াক মাৰি পেলা, ইয়াক মৃত্যুদণ্ড দে। তো ৰামে কৈছে কালি ইয়াক গধূলি মৃত্যুদণ্ড দিম হনুমানক এটা জেগাত মাতিলে মৃত্যুদণ্ড দিবৰ কাৰণে, বুজিছেনে? হনুমান সেই জেগাত গ'ল, যোৱাৰ আগতে মাকো সুধিলে, মা মোকতো এনেকৈ কৈছে, কালিতো মোক মৃত্যুদণ্ড দিব। কৈছে মই কি কৰোঁ? কৈছে তই বাবা মহাকালৰ এটা মন্ত্ৰ আছে, তই সেই মন্ত্ৰটো জাপ কৰি থাকিবি, তোক কোনো বানেৰে মাৰিব নোৱাৰে, বুজিছে? মই বানডালৰ নাম পাহৰি গ'লোঁ। তাৰপিছত পিছদিনা ৰামে সেই বানডাল চলাই দিলে আৰু সি জপটো কৰি আছে হনুমানে। এতিয়া বানডালটো কামত নাহে, তাক মানে চুবই নোৱাৰে হনুমানক। তেতিয়া সুধিলে বশিষ্ঠ ঋষি, হনুমানে কোন এনেকুৱা মন্ত্ৰ পঢ়ি আছে যোনটো মন্ত্ৰ এই বানডালো চুব নোৱাৰিলে? তেতিয়া হনুমানক সুধিলে যে তই কি মন্ত্ৰ পঢ়িছে? হনুমানে কৈছে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম। তো মই সেইকাৰণে কৈছোঁ ৰামতকৈও ৰামৰ নামটো বেছি ইম্পৰ্টেণ্ট, বুজিছে? তো এই যে মই জয় শ্ৰীকৃষ্ণ, আপুনি যে ক'লে আপুনি সদায় জয় শ্ৰীকৃষ্ণ কিয় কয়? মই কৈছোঁ কৃষ্ণৰ, মই মন্দিৰত যাই মই এই কৰাতকৈ মোৰ যিমান যাক লগ পাওঁ মই জয় শ্ৰীকৃষ্ণ বুলি ক'লে মোৰ সেইটো কৃষ্ণতকৈও কৃষ্ণৰ নামটো মোৰ কাৰণে বেছি। মানে আপোনাক সি কৃপা কৰি থাকিব, কৃপা মানে আপোনাক বিপদৰ পৰা ৰক্ষা কৰি একদম। আৰে সদায় বিপদৰ পৰা ৰক্ষা কৰিছে, আপোনাক মই কি ক'ম আৰু এতিয়া। বুজিছোঁ, এইটো বৰ ভাল পইণ্ট কৈছে আপুনি। এতিয়া মূল কথাটো হৈছে আপুনি কৈছে আগৰ জনম আছে, পাছৰ জনম আছে, স্বৰ্গ আছে, নৰক আছে, ভগৱান পোনপটীয়াকৈ আছে বুলি কৈছে। মানে কি নহয়, ভগৱানে এইবোৰ আমাৰ যিবোৰ বৰ্তমান হৈ আছে পৰীক্ষা নিৰীক্ষা কৰি আছে নেকি ভগৱানে, যে তহঁতক মানৱক মই এৰি দিছোঁ, তহঁতৰ মতে থাক, এটা সময়ত মই গোটেইখিনি আকৌ নিয়ন্ত্ৰণলৈ আনি দিম। মানে ভগৱানৰ ক'ৰবাত যেন কিবা এটা এই অৰাজকময় অৱস্থা, যুদ্ধ বিগ্ৰহ যে হৈ আছে, মানুহ কাটা কাটি মাৰামাৰি যে হৈ আছে,
এতিয়াও যে ভগৱানে কণ্ট্ৰল কৰি লোৱা নাই, ভগৱানেতো এতিয়াও এই দুষ্ট মানুহবোৰক দমন কৰিব পাৰে। বহুত দুষ্ট মানুহে আমাক শাসনো কৰি আছে কিছুমান ক্ষেত্ৰত। তেনেধৰণৰ ইতিহাসতো বহু ঘটনা আছে। আপুনি জানে যুগ কেইটা? 4টা যুগ। চ' 4টা যুগত যেতিয়া ৰামৰ যুগ আছিল তেতিয়া 50% ভাল আছিল, 50% বেয়া আছিল, বুজিছে নাই? 50% ধৰ্ম আছিল, 50% অধৰ্ম আছিল, বুজিছে? 25%, 75%। তাৰমানে 75% ভাল আছিল, 25% বেয়া আছিল যেতিয়া প্ৰভুৰ শ্ৰীৰাম আছিল। কৃষ্ণৰ যুগ আহিল, কৃষ্ণৰ যুগত 50 বেয়া 50 ভাল। এইটো কিহৰ যুগ? কলি যুগ নহয়। ইয়াৰে 75% বেয়া হ'ব আৰু 25% ভাল হ'ব। এই যুগটো শেষ হ'বতো এটা টাইমত যেতিয়া কল্কি অৱতাৰ আহিব। কল্কি অৱতাৰ আহিব সেইটো মই আগতেও আপোনাক নাই এইটো কিমান বছৰ আমি ৰ'ব লাগিব? আমিতো নাপামেই চাগে। আমিতো কেতিয়াও নাপাওঁ। এতিয়া জাষ্ট ষ্টাৰ্ট হৈছে। মই সঁচা কথা কৈছোঁ, এতিয়া জাষ্ট ষ্টাৰ্ট হৈছে। কল্কি অৱতাৰটো 5,000 কিমান বছৰ পিছত, 5 লাখ নে কিমান বছৰ পিছত, মই একজেক্ট এইটো ভাবিলোঁ। আৰু বহুত টাইম আছে। ইয়াতে কেনেকুৱা হ'ব জানে? এই যে গংগা শুকাই যাব, বুজিছে নাই? পানীৰ প্ৰব্লেম হ'ব, মানুহৰ খাদ্য নোহোৱা হৈ যাব, মানুহে মানুহৰ ভোজন কৰা আৰম্ভ কৰি দিব, বুজিছে নাই? একচুৱেলি কি জানে, এই যে মই নৰক বুলি ক'লোঁ, 28টা নৰক যে আছে, একচুৱেলি আমি মাছ মাংস খালেও আমি নৰকত যাব লাগিব, জানা নাই? মাছ মাংস যে খাওঁ সেইটোও নৰকৰ এটা দুৱাৰ খুলি দিয়ে, জানা নাই? একচুৱেলি আমি খাব নাপায়, আমি সাত্বিক হ'ব লাগে। কিন্তু আমিতো হ'ব নোৱাৰোঁ, আমাৰ লোভে আমাক নকয় সাত্বিক হ'বৰ কাৰণে। আমিতো তামসিক আৰু ৰাজসিকে হওঁ। কিন্তু মাছ মাংস খাবলৈতো আমাক এই প্ৰকৃতিয়ে বাধ্য কৰাইছিল মাংস খাবলৈ। বিশেষকৈ মাংস খাবলৈ প্ৰকৃতিয়ে যেতিয়া আমাৰ আদিম যুগত বহুত কষ্ট কৰিবলগীয়া হৈছিল, মানে তেতিয়াতো এনেকুৱা ধৰণৰ কাৰিকৰী সৰঞ্জামো নাছিল যে আমি কিবা এটা বস্তু থাউকতে পাম। আমি আগতে বনত বাস কৰিছিলোঁ, কিন্তু সেইবোৰতো আমাক প্ৰকৃতিয়ে ক'লে প্ৰটিন আমাক লগা হ'ল শাৰীৰিক কচৰৎ কৰিবলৈ। মাছ মাংসই প্ৰটিন আনিব বুলি কোনে ক'লে আপোনাক কওকচোন? বস্তুটো এনেকৈ কওঁ, আজি যদি আপুনি মাছ মাংস নোখোৱা মানুহ চায়, চবতকৈ যদি আপুনি, মই নামটো পাহৰি গ'লোঁ, বলিউডৰ কি নাম আছিল তেওঁৰ, মানে মডেলো হয় তেওঁ ৰিচেণ্টলি ফুটবল টিমৰো এই হয়, জন আব্ৰাহাম। আপুনি নিৰামিষ মানুহ, জানে নাই আপুনি? বহুতে বাদ দিছে বাৰু, বহুত মানুহে নহয় জন আব্ৰাহামে নাখায়। এতিয়া আপুনি কওঁ, মই একদম ৰামদেৱেতো সাত্বিক মানুহ, সাত্বিক। ৰামদেৱৰ কেনেকুৱা জানে? তেওঁ এটা ৰেচলাৰো হাৰাই দিলে, সুশীল কুমাৰ নে কি, তেওঁৰ লগত চেলেঞ্জ কৰি তেওঁ হাৰাই দিলে ৰেচলিঙত। তো মই কওঁ যে মাছ মাংসই একো প্ৰটিন নিদিয়ে, এইটো মিছা কথা। ভুল ধাৰণাত আমি বাস কৰি আছোঁ। মেইন প্ৰটিন হ'ল শাক পাচলি, গাখীৰ, এইবিলাক হ'ল মেইন পাচলি। আৰু মই কৈছোঁ না, আই এম থেংকফুল টু মাই ডিজিজ যে আজি মই ৰেড মিট খাব মানা কৰি দিছে। মই সেইকাৰণে নাখাওঁ ৰেড মিট। বাকী মিট খাই এতিয়া মই সঁচা কথা কওঁ, মই মাছ খাওঁ দেই, সঁচা খাওঁ। আৰু মই এনেকুৱা অনুভৱ কৰোঁ যে মই কিজানি এইটো ত্যাগ কৰি দিম। তাৰমানে মই কোনো এটা ইণ্টাৰেষ্ট মই মানে ভাবিছোঁ আৰু কোনদিনা মই বন্ধ কৰি দিম আৰু এইটো। কাৰণ কি জানেনে, যেতিয়া যিমানে মানুহৰ জ্ঞান আহি থাকিব, পঢ়ি তেতিয়ালৈকে মানুহবিলাকৰ এটা ডিচিশ্যনবিলাক চেঞ্জ হৈ যাই থাকে। আৰু সেই বস্তুটোৱে মই দেখিছোঁ যে মই সেইটো বস্তুত কি পাইছোঁ, একো ইণ্টাৰেষ্টটো পোৱা নাই। লাহে লাহে ইণ্টাৰেষ্ট নোপোৱা হৈ গৈছোঁ। চ' ইণ্টাৰেষ্টটো এতিয়া কেনেকুৱা পাওঁ জানে? যেনেকৈ এতিয়া আপোনাৰ লগত বহি ধৰ্মৰ কথা পাতি আছোঁ, এইবিলাকতে আমাৰ ইণ্টাৰেষ্ট বেছি। বুজিছোঁ। আৰু সেই কথাবোৰ যেতিয়া, আৰু এটা কথা মই মন কৰিছোঁ যে মানুহে যেতিয়া মন পচন্দৰ কামবোৰ কৰি থাকে, তেতিয়াও মানুহৰ ভোক অট'মেটিকলি নোহোৱা হৈ যায় মন পচন্দৰ কাম কৰি থাকিলে। এতিয়া ভগৱানৰ কথাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আপুনি কৈছে ভগৱান আছে, কিন্তু আজিলৈকে কোনো ভগৱানক দেখা নাই। ভগৱানক দেখা নাপায়তো। ভগৱান ক'ত আছে? আপোনাৰ মাজতে আছে, আপোনাৰ হৃদয়ত আছে। আপুনি যিদিনাই এই আপুনি বিশ্বাস কৰে নে? মই কথাটো কৈছোঁ, আমি যেনেকৈ টিভিত ৰামায়ণ চাইছিলোঁ, আমি যেনেকৈ কৃষ্ণৰ বিভিন্ন কাহিনী চাইছিলোঁ টিভিত, বা কিতাপতো আমি পঢ়োঁ, বা ছবি সহকাৰীও থাকে বহুতত, কৃষ্ণৰ এটা ৰূপ থাকে, মানে সেই ৰূপটোত মানে ভগৱান নহয়, মানে মানুহৰ ৰূপততো ভগৱান নহয় মোৰ মতে। চাওক, এই যে ৰূপটো দিয়া যায় নহয়, একচুৱেলি কি হৈছে জানে? এই ৰূপটো দিলে এই আস্থাটো মানুহৰ বেছি মানে গভীৰ হয়। এটা যেতিয়া ৰূপ এটা লৈ লয়, আজি অৰুণ গভীৰক চালে ৰাম যেন লাগে ন, হয়নে? এতিয়া এই ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ সময়ত তেওঁ যোৱাৰ লগে লগে তেওঁকো কিমানে পূজা কৰিছিল, সেইটো এটা মানে কি জানে, সেইটো এটা আইডল হয়, সেইটো এটা আইডল। কিন্তু ভগৱান যোনটো আছে নহয়, এতিয়া আপোনাৰ মতে, মোৰ মতেৰে মোৰ ভগৱান ক'ত আছে জানে? মোৰ কৰ্মত আছে। এতিয়া আচলতে ভগৱানৰ ৰূপটো কেনেকুৱা, মোক সেইটো লাগে। ভগৱানৰ ৰূপটো কোনো ৰূপ নাই ভগৱানৰ। সেইটো বাৰু মানুহ হিচাপে আমি কেতিয়াও নাই। আপুনি ভগৱান হ'ল নিৰাকাৰ,
কোনো ধৰণৰ আকাৰ নাই দেই ভগৱানৰ আৰু কিন্তু এটা ছুপাৰ পাৱাৰ আছে যিটো পাৱাৰে এই পৃথিৱীখন চলাই আছে ক'ৰ পৰা কণ্ট্ৰল হয় ছুপাৰ পাৱাৰ আচ্ছা ক'ত আছে ছুপাৰ পাৱাৰটো সেইটোৱেতো ৰহস্য আজিলৈকে মই যেতিয়ালৈকে নাজানিম হু আই এম আজিও মই ট্ৰাই কৰি আছো নাই জনা বিজ্ঞানেও আৱিষ্কাৰ কৰিব পৰা নাই নাই তাকেতো মই সেইটোৱে সুধি আছো যে হু ইজ সিদ্ধাৰ্থ সিদ্ধাৰ্থ কোন হয় যিদিনাই মই আৱিষ্কাৰ কৰিম হয়তো মই ভগৱানক সঁচাই অৰ্থত দেখা পাম এটা বস্তু জানেনে ভগৱান শ্ৰীকৃষ্ণই বহুতকে দেখা দিছে মীৰাক কিয় দেখা দিছিল যে কয় না মীৰাক দেখা এইকাৰণে দিছিল যে মীৰা এটা বিৰাট ডাঙৰ যে সাধক আছিল মানে ভগৱানক বহুত তেওঁক বহুত সাধনা কৰিছিল মীৰাৰ নামটো মই শুনা নাই মই অনেষ্টলি কৈছোঁ মীৰা কোন আছিল এই ভগৱানক যেনেকৈ ৰাধা বেলেগ বেলেগ আছিল ন মীৰাক দেখা দিছিল ভগৱানে মীৰাই ভগৱানক নিজৰ স্বামী বুলি মানি লৈছিল বুজিছে আৰু ভগৱানে দেখা দিব বাধ্য কৰাই দিছে তাৰমানে তেওঁৰ যিটো এই নামঘৰত যে সকলোৱে ইমান নাম গাই থাকে ভকতসকল আমাৰ বহুত জ্যেষ্ঠ ভকত আছে 80 বছৰ 90 বছৰ ইমান ধুনীয়াকৈ ভাগৱত পাঠ কৰি থাকে মন্দিৰত পূজা অৰ্চনা কৰি থাকে বা আন ধৰ্মৰ লোকসকলে যেনেধৰণে নিজৰ উপাসনাস্থলীত গৈ উপস্থিত হয় এনি টাইম মানে উপাসনা কৰি থাকে ভগৱানৰ নাম কীৰ্তন কৰি থাকে সেইসকলেও ভগৱানক কিন্তু দেখা নাই নাপায় কিন্তু আমাৰ নামঘৰতে কওঁ আপুনি সুধিব পাৰে কিয় নাপায় সেইটো নুসুধে কিয় নাপায় জানে তেওঁলোকে ভগৱানক এইকাৰণে প্ৰে কৰে তেওঁলোকে খালি নিজৰ কাৰণে খোজে আৰু ভগৱানে কৈছে যে মই নিজৰ কাৰণে খুজিলে কেতিয়াও নিদিওঁ এতিয়া মই যদি কওঁ মই ফিল কৰোঁ বুলি আপোনালোকে এনেকুৱাও আছে তেওঁলোকে নিজৰ কাৰণে নিবিচাৰে মই কওঁ মই এটা সৰু ষ্টৰি এটা কৈছোঁ 3জন মানুহে জীৱনটোত চব বেয়া কাম কৰি লাষ্টত যেতিয়া ৰিটায়াৰ্ড হ'ল ন বহুত ধনী মানুহ তেওঁলোকে কি কৰিলে ভগৱানৰ কৃষ্ণৰ এটা মন্দিৰ সাজিলে আৰু সাজি পিনে কৈছে আমি চিৰ জীৱন আৰু যেতিয়ালৈকে জীয়াই থাকোঁ চবকে ফ্ৰীতে খুৱাম অমুক কৰিম তমুক ডাঙৰ মূৰ্তি কিনিলে সোণা অলংকাৰ চব দিলে ভগৱানক ভগৱান শ্ৰীকৃষ্ণক খং উঠিলে কিয় খং উঠিলে কৈছে যে মোক দেখা পাবৰ কাৰণে এইবিলাক কৰিছে কৈছে ভগৱান শ্ৰীকৃষ্ণ আহি গ'ল তাহাঁতৰ ওচৰত আহি পিনে কৈছে কি কৰি আছ কৈছে নহয় প্ৰভু কাহিনী নে সঁচা কথা কাহিনী মই সেইকাৰণে আপোনালোকে বুজিব তেতিয়া কৈছে প্ৰভু আপোনাক লগ পাব ইচ্ছা আছে মই যে তহঁতক মই লগ এইকাৰণে দিছোঁ মোৰ খং উঠিছে কি কৰি আছো এইবিলাক কৈছে নহয় প্ৰভু আপোনাক কি বেয়া পাইছে নেকি এইবিলাক আপোনাক দেখাৰ কাৰণে আমি কি কৰিব নোৱাৰোঁ কি কৰিব পাৰোঁ এইবিলাক যে মোক বস্তু দিছ এইবিলাক কাৰ বস্তু হয় এই যে তহঁতে মানুহ খুৱাইছ মোক যে সোণা গহনা দিছ এইবিলাক কোনে দিয়া বস্তু হয় এইবিলাক তহঁতৰ বস্তু নহয় এইবিলাক মই দিয়া বস্তু হয় মানৱক হয় নে নহয় আৰু মই দিয়া বস্তু মোকে দিছ যেনেকৈ নিজৰ জীৱনটো ঘোচ লৈ খেদালি তাৰপিছত ৰিটায়াৰ্ড হোৱাৰ পিছত আকৌ মোক ঘোচ দিয়া আৰম্ভ কৰিছ দিছ ইজ বেড মই এইটো ভাল পোৱা নাই তহঁতৰ শাস্তি হ'বই তেতিয়া কৈছে আমি কি দিব পাৰিম কৈছে তহঁতে এটা বস্তু দিব পাৰিবিনে মোক যিদিনা দিব যোন মানুহে সেই বস্তুটো দিব পাৰে সিদিনাই ভগৱানে তেওঁক চব মাফ কৰি দিব কৈছে কি সেইটো বস্তু পৃথিৱীত কাকো ইয়াতে পৃথিৱীত দি পঠা নাই সেইটো কি জানে মানুহৰ অহংকাৰ যিদিনাই অহংকাৰটো ভগৱানৰ ওচৰত অৰ্পণ কৰিব পাৰিব সেই মানুহজনে শ্ৰেষ্ঠ মানৱ মই কৈছোঁ আৰু সেই অহংকাৰ কোনে অৰ্পণ কৰিছিল জানে মই কওঁ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰভু আজি মোৰ এতিয়াও শংকৰদেৱৰে ফটো লগোৱা আছে মোৰ য'ত বহোঁ মই তাৰে কাষত বেলেগ কাৰো ফটো নাই শংকৰদেৱৰ কাৰণ প্ৰভুৱে গোটেই অহংকাৰ ত্যাগ কৰি ভগৱানৰ নামত নিজকে অৰ্পণ কৰি দিছোঁ শ্ৰীকৃষ্ণৰ নামত সেইকাৰণে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি আদৰ্শ আমিতো লোৱা নাই এতিয়ালৈকে আমিতো শংকৰদেৱৰ নামত কাজিয়া কৰি আছোঁ মূল কথাটো হৈছে যে এতিয়াও ভগৱানক কোনো দেখা নাই সেইটো ৰহস্য একাংশই দাবী কৰে আমি ভগৱানক দেখিছোঁ কিন্তু এতিয়াও সেই বিষয়টোক লৈ ৰহস্য ভগৱানৰ আকাৰক লৈ ৰহস্য কিন্তু সেই ছুপাৰ পাৱাৰটো আছে অতি শক্তিটো আছে আৰু লগতে যোনে দাবী কৰিছে ভগৱানক দেখিছোঁ বুলি একচুৱেলি সেইটো তেওঁলোকৰ ইগ' বুজিছে মই তেওঁলোকক অনুৰোধ কৰোঁ আপোনালোকে ভগৱানক দেখিলে আপোনালোকে পুৰুষ হৈ নাযায় মহাপুৰুষ হৈ যাব আৰু মহাপুৰুষ এই যুগত আৰু নহয় তো তাতকৈ মই কওঁ যে আপোনালোকে ভগৱানক দেখা পোৱাতকৈ মোৰ নিচিনা যদি কয় মই ফিল কৰোঁ ভগৱানক ফিল কৰে আই কেন ফিল ইট আই কেন ফিল লৰ্ড কৃষ্ণ মই লৰ্ড কৃষ্ণক ফিল কৰিব পাৰোঁ আৰু সেই বস্তুটো বহুত মানুহে কৰিব পাৰে যেতিয়ালৈকে ভগৱানৰ যেতিয়া ওচৰ চাপি যাব মানুহ এটাই যিমানে দিন যাই থাকে যিমানে আৰাধনা কৰি থাকে ভগৱানৰ ওচৰ চাপি থাকে আৰু সেই ফিলিংছটো আৰু ভাল হৈ যাই থাকে আৰু বেছি ষ্ট্ৰং হয় আৰু অহংকাৰ একেবাৰে ত্যাগ কৰিব লাগিব সেই বস্তুটো কিন্তু মই সেই পইণ্টটো ময়ো মানো মানুহে বহুত শ্ব' অফ কৰি ভাল পায় মানুহৰ আগত মানে ওপৰত দেখুৱাই ভাল পায় যে মই আমুকতকৈ ওপৰত আছোঁ সেই ভাৱটো যেতিয়া ত্যাগ কৰিব পাৰিব তেতিয়া আপুনি যিটো ফিলিংছৰ কথা ক'লে মই ফিলিংছটোৰ কথাই কৈছোঁ
ফিলিংছটোত আপোনালোকৰ ফিলিংছটো এনেকুৱা হৈ যাব যে জীৱনৰ আৰু পাবলৈ একো নাই, একো নাই। সেইটোৱে ভগৱানৰ প্ৰাপ্তি। আৰে মই কওঁ, সেইটোৱে ভগৱানৰ প্ৰাপ্তি। মোক যদি সোধে তুমি কি পালা, মই কৈছোঁ মই কি নাপালোঁ। মোৰ কুৱেশ্যনটো হৈছে মই কি নাপালোঁ। এটা ধুনীয়া লাইফ পালোঁ, মোৰ ৱাইফ পালোঁ, মোৰ বাচ্ছা এটা পালোঁ, মোৰ এটা ধুনীয়া ডটাৰ আছে, হয়নে, মোৰ এটা ধুনীয়া মা আছে, মোৰ মা, হয়নে, মোৰ মা বুলি কওঁ হা। তো মই ধুনীয়াকৈ মই আজি খাই বৈ ধুনীয়াকৈ টিপ টপ চলি আছোঁ। তাতকৈ মানুহক কিবা বেছি লাগে নেকি? যেতিয়াই মানুহে নিজৰ লগত ছেটিছফাইড হ'ব নহয়, তেতিয়া ভগৱানক নাপায় আৰু কি পাব কওকচোন। ছেটিছফাইড, এইটোৱে জীৱনটোক লৈ ছেটিছফাইড। শেষ মূল কথাটো হৈছে জীৱনটোক লৈ ছেটিছফাইড। বাকী ভগৱানৰ আকাৰৰ কথাটো, ভগৱান ক'ত আছে, ক'ৰ পৰা নিয়ন্ত্ৰণ কৰি আছে, সেইবোৰ কিন্তু ৰহস্য আজিলৈকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। নাজানো কেতিয়াবা আৱিষ্কাৰ হ'বনে নহয়, কিন্তু আমি আলোচনাবোৰ এনেধৰণে কৰি থাকিম। ধন্যবাদ জনাইছোঁ আপোনাক। জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম।